সংবাদ মাধ্যমৰ আমাৰ ব্যক্তিসকল আজি আমাৰ 2024 চনৰ ৱৰ্ল্ড ডেংগু ডে আৰু ৱৰ্ল্ড ডেংগু ডে আমি পালন কৰোঁ যে ডেংগু যিটো মহামাৰী সেই যাতে সেইটো বস্তু আমাৰ সমাজৰ পৰা বা আমাৰ মাজৰ পৰা এইটো আঁতৰি যায়। এতিয়া ডেংগু বেমাৰটো হ'ল এনেকুৱা এটা বস্তু যে এইটোৰ লগত আমাৰ কমিউনিটি লেভেলৰ এটা ডাইৰেক্ট লিংক আছে আৰু সেইকাৰণে আমাৰ এইবাৰ থিমটো দিয়া হৈছে কি কানেক্ট উইথ কমিউনিটি এণ্ড কণ্ট্ৰল ডেংগু। কাৰণ ডেংগু বেমাৰটো আমাৰ মেইনলি হয় মহৰ কামোৰৰ কাৰণে। মহৰ যেতিয়া কিছুমান মহ আছে যে এডিছ নামৰ এবিধ মহ আছে, সেই মহটো যেতিয়া কামোৰে তেতিয়া যদি সেই মহটোত যদি এই যদি ইনফেক্টেড থাকে, যদি সেই ডেংগুৰ জামটো থাকে, ডেংগু হ'ল এটা ভাইৰাছ, ডেংগু ভাইৰাছ, এইটো হ'ল ফ্লাইবি ভাইৰাছ বুলি কয়, সেইটো RNA ভাইৰাছ বুলি কয়। তো এই ভাইৰাছটো যদি সেই মহটোত থাকে, সেই মহটো যদি ভাল মানুহক কামোৰে তেতিয়া ডেংগু বেমাৰটো হয়। এতিয়া কথা হ'ল কি এই মহটোৰ বিষয়ে আমি ৰাইজক অলপ সজাগতা দিব লাগিব যে এই মহটো যেনেকুৱা ডেংগু বেমাৰটোৰ মহটো অকল এটা স্পেচিফিক টাইমত বেছি পোৱা যায়। যেনেকুৱা সেইটো আমি জেনেৰেলি পাওঁ হয় ৰাতিপুৱা সূৰ্য উঠাৰ 2 ঘণ্টাৰ ভিতৰত বা ইভিনিং, সিহঁতৰ মানে অলপ মানে এটা স্পেচিফিক টাইমিংছ লয় যে হয় ৰাতিপুৱা ঠিক সূৰ্য উঠাৰ 2 ঘণ্টা পিছত বা ইভিনিং টাইমত ঠিক 3-4 ঘণ্টা সূৰ্যোদয়। গতিকে এই দুটা টাইমে সিহঁতে প্ৰিফাৰ কৰে, এইটো এটা ফেক্টৰ। গতিকে এই ফেক্টৰটো অলপ জানিব লাগিব। তাৰপিছত এই ডেংগু মহটো আকৌ যে কিছুমান তাৰ স্পেচিফিক চইচ আছে কোনবিলাক জেগাত থাকে। আমি সিহঁতৰ নাভাবোঁ যে ফ্ৰিজৰ পানীত থাকিব পাৰে, যে AC পানীত থাকিব পাৰে। গতিকে সেই AC পানী ফ্ৰিজৰ পানী আমি সাধাৰণতে সেইবিলাক নাচাওঁ যে মহৰ কাৰণে আমি ক'ত খাল বিল পানী আছে, ক'ত জাবৰ আছে তাতে চাওঁ, কিন্তু ফ্ৰিজৰ পানীতো যে মহ থাকে আৰু সেইটোত থাকে ডেংগু মহ। গতিকে সেই বস্তু অলপ সজাগতা হ'ব লাগে। সেইকাৰণে আমি বহুত এৱাৰনেছ মিটিং আজি কৰিলোঁ। মই আজি গোলগঞ্জত গৈছিলোঁ। গোলগঞ্জত আমি মিউনিচিপালিটি বৰ্ডৰ তাতে চেয়াৰমেনৰ লগত আমি পাতিলোঁ, ৱাৰ্ড কমিশ্যনাৰ আছিলে, পাব্লিকো আছিল কিছু, তাতো আমি এটা এৱাৰনেছ মিটিং কৰিলোঁ যে আমি কেনেকৈ ডেংগুৰ পৰা হাত সাৰিবৰ কাৰণে আমি মেইনলি মহৰ উৎপাতটো কমাব লাগিব। আৰু ডেট ইজ কল্ড ভেক্টৰ বৰ্ণ ডিজিজ। সেইকাৰণে বাহক পৰিবাহক, তাৰমানে এটা বাহক আছে ভেক্টৰ, সেই ভেক্টৰটো মানে কি মস্কুইটো। এতিয়া যেনেকুৱা কিছুমানত আছে যেনেকুৱা ভেক্টৰটো হয় পানী, এতিয়া ডেট ইজ কল্ড ৱাটাৰ বৰ্ণ ডিজিজ, কিন্তু এইটো হ'ল ভেক্টৰ বৰ্ণ ডিজিজ যে মহৰ কাৰণে হয়, এইটো মহৰ কাৰণে। গতিকে মহৰ চ'ৰ্চটো যে আমি বন্ধ কৰিব পাৰোঁ, সেইকাৰণে আমাৰ এটা মেইন উদ্দেশ্য হ'ল কি ৰাইজক এইটো অৱগত কৰিব লাগিব যে মহৰ চ'ৰ্চটো কমাব লাগে। জেনেৰেলি আমি ক'ত পাওঁ যিবিলাকত পানী জমা হয়, যেনেকুৱা কিছুমান হয়তো সৰু এই ফুলৰ টব আছে, ফুলৰ টবটো অলপ মাটি কম আছে, তাতে পানী দিলোঁ আমি ফুলৰ গছটোত, তাতে পানী জমা হৈ থাকিল, গতিকে তাতে পানী থাকিব পাৰে। বা কেতিয়াবা হয় কি টায়াৰ, কেতিয়াবা হয় কি এই পানীৰ টেংকি, অ'পেন পানীৰ টেংকি যদি থাকে তাতো অলপ মহ হ'ব পাৰে। সেইকাৰণে সেইবিলাক বস্তু যাতে নাথাকে, চ'ৰ্চ ৰিডাকশ্যন, আমি সেইটো কওঁ চ'ৰ্চ ৰিডাকশ্যন। আৰু সেইকাৰণে সেই চ'ৰ্চ ৰিডাকশ্যনটোৰ কাৰণে আমি ৰাইজক সদায় যাতে এইটো বস্তু নহয় সেইটো কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে ৰাইজক অলপ সজাগতাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি এৱাৰনেছ মিটিং যিবিলাক আছে সেইবিলাক আমি আজি গোটেই ধুবুৰী ডিষ্ট্ৰিক্টত আমি চব ব্লকতে কৰিছোঁ। চাপৰ হওক, হালাকুৰা হওক, ৰাণীগঞ্জ হওক, ধৰ্মশালা হওক, গোলগঞ্জে হওক, আমাৰ ধুবুৰী আৰবানতো হৈছে। গতিকে সেইটো আমাৰ মেইন উদ্দেশ্যলৈ আমাৰ ডেংগু ডেটো আমি পালন কৰি আছোঁ, যাতে ডেংগুৰ পৰা যিটো, কাৰণ এইটো এটা ভাইৰেল ডিজিজ আৰু সেই ডেংগু বেমাৰটো কিন্তু তেনেকুৱা এতিয়া স্পেচিফিক ট্ৰিটমেণ্ট নাই, যিহেতু এইটো ভাইৰাছ। গতিকে সেইকাৰণে ডেংগু যাতে আমাৰ প্ৰভাৱ পেলাব নোৱাৰে, সেইকাৰণে আমি সেই সজাগতাৰ কাৰণে আজি আমাৰ ডেংগু ডেটো পালন কৰিছোঁ। জেনেৰেলি মহটো দেখা থাকে চব, গতিকে মহৰ ক্লাছিফিকেশ্যন যে এইটো ডেংগু আছে, এইটো ডেংগু নাই, সেইটো নোৱাৰি। গতিকে আমি আল্টিমেটলি মহৰ যিটো মস্কুইটো চ'ৰ্চ, এই চ'ৰ্চটো এজ এ ৰিডাকশ্যন কৰিব লাগে। আৰু স্পেচিফিকেলি মই সেইকাৰণে কথাটো ক'লোঁ যে ডেংগু মহ জেনেৰেলি হয় ৰাতিপুৱা 2 ঘণ্টা বা ইভিনিং হোৱাৰ ঠিক 2-3 ঘণ্টা আগত, ধৰক 4-5টা বজাত যিবিলাক মহ কামুৰিব বিকজ আছে যে এইটো ডেংগু মহ হ'ব নেকি, বা চাইজটো এইটো তেনেকুৱা একো স্পেচিফিক নাই যে এইটো ডেংগু মহৰ কাৰণে এইটো চাই গম পাব। কেতিয়াবা চব মহে ডাঙৰ হ'ব পাৰে, ৰাইজে ওপৰত এনেকৈ চাই গম নাপাব।
সেইটো আমাৰ ধৰক যেতিয়া আমি লেবৰেটৰীত চাম তেতিয়া আমি আৰামত এইটো ডিটেক্ট কৰিব পাৰোঁ যে এইটো ডেংগুৰ কাৰণে। তাৰমানে ডেংগু মহটো নহয়, এইটো আমাৰ এইডিছ মস্কিটো, এইডিছ এজিপ্টাছ। যেনেকুৱা মেলেৰিয়াৰ কাৰণে এনফিলিছ মস্কিটো, সেনেকুৱা ডেংগুৰ কাৰণে হ'ল এইডিছ এজিপ্টিকাছ। এই মহটো, এই গ্ৰুপৰ মহটো ডেংগু যিটো জাৰ্ম, ফিমেল এডিছ মস্কিটো যেতিয়া কামোৰে, কাৰণ ফিমেল এডিছ মস্কিটো এই ডেংগুৰ জাৰ্মটো কেৰি কৰে, যেনেকৈ এনফিলিছ মস্কিটো মেলেৰিয়াৰ জাৰ্মটো কেৰি কৰে। ঠিক ইয়াতে এতিয়ালৈকে তেনেকৈ বেছি হোৱা নাই। আমাৰ ধুবুৰী জিলাত এইবাৰ এতিয়ালৈকে 4টা পজিটিভ ওলাইছে, 4টা পজিটিভ ওলাইছে এতিয়ালৈকে। এইটো হ'ল ঠিক এইটোৱে চিজন, এইটো হ'ল আমাৰ ষ্টাৰ্টিং। ডেংগু হওক, মেলেৰিয়া হওক, এনি মস্কিটো বৰ্ণ ডিজিজ অৰ ভেক্টৰ বৰ্ণ ডিজিজ, সেইটো হ'ল প্ৰি মনচুন, মনচুন, পোষ্ট মনচুন। দ্যাট মিনছ ধৰক আপুনি ধৰিব পাৰে, ধৰক এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ল আপ টু ছেপ্টেম্বৰ অক্টোবৰৰ আৰ্লি পাৰ্ট, এইটো পাৰ্ট আমি সেইটো আমাৰ এতিয়ালৈকে ডেংগু 4টা এইবাৰ ধৰা পাইছে। এটা চাপৰৰ, এটা ধৰ্মশালা, এটা ৰাণীগঞ্জ আৰু এটা চাউথ চানমাৰা ধুবুৰী পাৰ্টত। এইবিলাক ৰিকভাৰ্ড। তাৰমানে ডেংগুটো হ'ল কি এটা জ্বৰ না, জ্বৰৰ কাৰণে যেতিয়া আমি টেষ্ট কৰোঁ, মেলেৰিয়া টেষ্ট কৰোঁ, ডেংগু টেষ্ট কৰোঁ, জাপানিজ এনকেফেলাইটিছ টেষ্ট কৰোঁ, এইটো ধৰা পৰিছে ডেংগু। ইম্পৰ্টেণ্ট কথা এইটো ৰাইজেও জানিব লাগিব, যে ডেংগু ৰোগৰ কাৰণে কি, সেইকাৰণে আমাৰ মাইকিং যিটো দিছোঁ সেইটো আমি কওঁ যে অতিপাত জ্বৰ হ'ব, চিভিয়াৰ বডি এক হ'ব, তাৰপিছত আপোনাৰ ভমিটিং হ'ব, আৰু 4-5 দিন পিছত কিন্তু সেইটো চিভিয়াৰিটি অলপ বাঢ়ি যায়। তেতিয়া কিন্তু কেতিয়াবা যিবিলাক অলপ চিভিয়াৰ এটাক হয়, সেইবিলাকৰ কিছুমানৰ অলপ হিমৰেজিক চিমটম ডেভেলপ কৰে। ৰাউণ্ড আ পেচ হিমৰেজিক স্পট, সেইটো হয় উইদিন 4 to 7 days। তাৰমানে যেতিয়া বেমাৰটো ইনফেকশ্যন হ'ল, ফাৰ্ষ্ট 4 days আপুনি এইবিলাক নাপাব, কাৰণ সেইটো হয় প্লেটলেট কাউণ্টটো আমাৰ ডিক্ৰিজ হৈ যায়। যেতিয়া প্লেটলেট কাউণ্ট ডিক্ৰিজ হ'লে তেতিয়া হিমৰেজিক স্পটটো ওলায়। গতিকে ফাৰ্ষ্ট 4 days লাইক ফ্লু, কিন্তু তাতে যেনেকৈ নাকেদি ৰানিং ৰ'জ সেইটো নাথাকিব, ইয়াতে থাকিব চিভিয়াৰ বডি এক, চিভিয়াৰ মাচুল স্পাজম, আৰু সেইকাৰণে এইটো কোৱা হৈছিল আগতে ব্ৰেক বন ডিজিজ, ব্ৰেক বন ফিভাৰ। যেতিয়ালৈকে বেমাৰটো থাকিব, মই যিটো ক'লোঁ তাৰ কোৰ্চটো, যে যেতিয়া ইনফেকশ্যন হ'ল প্ৰথম 3-4 দিন প্ৰড্ৰমাল ষ্টেজত থাকে, তেতিয়ালৈকে আপুনি গমেই নাপাব, আপোনাৰ গাতো ডেংগু আছে নে গম নাপাব, মোৰ গাত ডেংগু আছে নে গম নাপাম। আফটাৰ 3-4 days তাৰপিছত যেতিয়া মোৰ জ্বৰ উঠিব, গাৰ বিষ হ'ব, তেতিয়া আই এম কনচাৰ্ণ যে মোৰ জ্বৰ কি আছে। আৰু সেইকাৰণে আমাৰ উদ্দেশ্য হ'ব লাগে এনি ফিভাৰ কেছ, ফিভাৰ ছাৰ্ভেইলেঞ্চটো আমাৰ বিৰাট দৰকাৰ, সেইটো ছাৰ্ভেইলেঞ্চ আমাৰ বিৰাট দৰকাৰ। আৰু সেইকাৰণে আমি কৰোঁ অলৰেডি যে ফিভাৰ ছাৰ্ভেইলেঞ্চ, যেতিয়া ফিভাৰ কেছ আহিব আমি ফিভাৰ ছাৰ্ভেইলেঞ্চ কৰোঁ। সেইটো কাৰণে আমাৰ যেতিয়া আমি চাম যে নাই 3-4 দিনত জ্বৰ কমা নাই, তেতিয়া আমাৰ অলপ চিন্তা হ'ব যে, আৰু তেতিয়া যদি চিমটমটো থাকে ডেংগুৰ, যেনেকুৱা মই ক'লোঁ যে এক্সেচিভ হেডেক, দেন চিভিয়াৰ বডি পেইন, চিভিয়াৰ ভমিটিং, তেতিয়া ক'ব যে এইটো ডেংগুৰ পচিবিলিটি আছে নেকি। তাৰপিছত যেতিয়া অলপ চিৰিয়াছ হ'ব, তেতিয়া হিমৰেজিক স্পট, আপুনি যে ক'লে ৰঙা ছালত দাগ হ'ব বা কনফিউজ মাইণ্ড, তেতিয়া সেইটো লেটাৰ ষ্টেজত। ডেংগু বুলি নহয়, এনি ভেক্টৰ বৰ্ণ ডিজিজ, মস্কিটোৰ কাৰণে ডেংগু, মেলেৰিয়া, জাপানিজ এনকেফেলাইটিছে হওক, আমি এইবিলাকৰ কাৰণে আমি এৱাৰনেছ আমি কিছুমান ষ্টেপ লৈছোঁ অলৰেডি। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট এতিয়ালৈকে ফৰ দিছ ইয়াৰ 2024 আমি 82 ভিলেজ লেভেল এৱাৰনেছ কেম্প কৰিছোঁ, 82 ভিলেজ লেভেল এৱাৰনেছ কেম্প, যিটো মই আজি ইয়াতো এটা তেনেকৈ কৰি আছোঁ। তাৰপিছত ফগিং কৰিছোঁ, ফগিং কৰিলে মানে আমি এই যে ধোঁৱা চিটি দিওঁ, সেইটো কৰা হৈছে 18 নম্বৰ। তাৰপিছত ITBN কৰিছোঁ, আমি সেই যে মস্কিটো নেট আমি যে ITBN কৰোঁ, তেতিয়া আমি ডেল্টা মেথিনত সেইটো ITBN কৰা বুলি কয়, সেই মেডিচিন দি পেলাই আমি অলমষ্ট 6,817 নম্বৰ বেডনেট আমি ইম্প্ৰেগমেণ্টেড কৰিছোঁ। আৰু মাইকেনিং, ডেট ইজ এৱাৰনেছ মিটিং, এৱাৰনেছ আমি মাইকেনিং আমি কৰি আছোঁ। আজি যেনেকুৱা হৈছে মেলেৰিয়াৰ ডেটৰ দিনা হৈছিলে, আৰু ইয়াৰ উপৰিও আমি 5টা আমি মাইকেনিং আমি কৰিছোঁ। যেতিয়া সেইটো এটা ইম্পৰ্টেণ্ট কথা যে ডেংগু বুলিতো নহয়, আমাৰ জ্বৰ,
জ্বৰ হিচাপে যেতিয়া হ'ব তেতিয়া আমাৰ হেল্থ ৱাৰ্কাৰ মানে কোন আমাৰ আশা ৱাৰ্কাৰ আছে SW ৱাৰ্কাৰ আছে SI আছে MTS আছে এই ৱাৰ্কাৰবিলাক ইভেন ইন হস্পিটেল অলছ যদি এটা পেচেণ্ট হস্পিটেলতো আহে তেতিয়া হয়তো ডক্টৰ তাতে হওক নাৰ্ছৰ তাতে হওক এই হেল্থ ৱাৰ্কাৰবিলাকে তেতিয়া আমাৰ ফিভাৰ ছাৰ্ভে কৰে ফিভাৰ ছাৰ্ভেত আমি কি কৰোঁ যে আমি ব্লাড স্লাইডটো লওঁ ব্লাড স্লাইড লৈ আমি মেলেৰিয়াও টেষ্ট কৰিম জাপানিজ এনকেফালাইটিছৰ টেষ্ট কৰিম আৰু ডেংগু টেষ্ট কৰিম এই তিনিটাই টেষ্ট কৰিম এতিয়ালৈকে আছে নেকি হেল্প ডেস্ক হেল্প ডেস্ক তেনেকৈ নাম্বাৰ হোৱা নাই তাৰমানে যেতিয়া আমাৰ এইটো ইপিডেমিক বেছি হ'ব তেতিয়া আমাৰ হয়তো তেতিয়া হেল্প ডেস্ক হওক এইটো কণ্ট্ৰল এটা ৰুম তেনেকুৱা হৈ যায়